প্ৰতিবন্ধী দিৱস। আজি প্ৰতিবন্ধী দিৱসৰ দিনাখনি আজি আচলতে আমাক অসম চৰকাৰ তথা অইল ইণ্ডিয়া কৰ্তৃপক্ষই বাৰে বাৰে লাঞ্ছিত বঞ্চিত অৱহেলিত প্ৰতাৰিত কৰি অহাৰ ক্ষেত্ৰত আমি আজি অইল ইণ্ডিয়া মুখ্য কাৰ্যালয়ৰ সন্মুখত মৌন প্ৰতিবাদী কাৰ্যসূচী আজি আমাৰ যিহেতু প্ৰতিবন্ধী দিৱসৰ দিনাখনি আমি তেনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলগা হৈছে। যিহেতু আমাৰ প্ৰতিবন্ধী আইন 2016 অনুসৰি প্ৰতিটো চৰকাৰী প্ৰতিটো বিভাগ আৰু ব্যক্তিগত কোম্পানীসমূহত যি আমাৰ প্ৰতিবন্ধী আইন 2016 এক্টৰ মতে আমাৰ প্ৰতিবন্ধীসকলক 4% হাৰত যে নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ লগত বহুলানি আলোচনা কৰা হ'ল, কিন্তু তেখেতসকলে আলোচনাই কৰি হৈ ৰ'ল আৰু আলোচনাটোৰ ভেঁকুৰ ভাওনাহে সৃষ্টি কৰিলে তেখেতসকলে। আৰু এই ক্ষেত্ৰত আমাৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী জিলা উপায়ুক্ত মহোদয়লৈ আমি একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ, কিন্তু তেখেতসকলে আমাৰ আশাত নিৰাশা কৰি আমাৰ আশাত চেঁচা পানী ঢালি দি তেখেতসকলে ফটুকা ফেনলৈ পৰিণত কৰিলে। সেইকাৰণে আমি আমাৰ ন্যায্য প্ৰাপ্য অধিকাৰৰ হকে আজিৰ তাৰিখত মৌন প্ৰতিবাদী কাৰ্যসূচী ল'বলগীয়া হৈছে। আৰু এই ক্ষেত্ৰত নিশ্চিতভাৱে জনাই দিব বিচাৰিছোঁ অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষক আমি স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ, প্ৰতিবন্ধীসকল কেৱল মাত্ৰ তেওঁলোকে কেৱল মাত্ৰ শাৰীৰিকভাৱেহে প্ৰতিবন্ধী, মানসিকভাৱে কেতিয়াও প্ৰতিবন্ধী নহয়। অইল ইণ্ডিয়া কৰ্তৃপক্ষই এটা কথা স্পষ্টভাৱে জানিবলৈ হ'ল, তেখেতসকলে আচলতে মৌনতা হৈ বহি নাথাকি এই প্ৰতিবন্ধীসকলৰ যি কাৰ্য ব্যৱস্থা অতি শীঘ্ৰে হাতত ল'ব লাগে বুলি আমি দাবী উত্থাপন কৰিছোঁ। তেখেতসকলক আমাৰ ন্যায্য প্ৰাপ্য অধিকাৰ, এই প্ৰাপ্য অধিকাৰখিনি যদি তেখেতসকলে নিদিয়ে অনাগত দিনত যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু আছোঁ। আৰু আমি ইয়াৰ ক্ষেত্ৰত আমাৰ অব্যাহত থাকিব আমাৰ যিকোনো ধৰণৰ গণতান্ত্ৰিক প্ৰতিবাদৰ কাৰণে। ইয়াত যদি কিবা অপ্ৰীতিকৰ ঘটনা ঘটে তাৰ বাবে কিন্তু প্ৰতিবন্ধী লোকসকল কেতিয়াও জগৰীয়া নহয়, দায়ী হ'ব কেৱল মাত্ৰ অসম চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষ। কাৰণ যিহেতু আমাক ন্যায্য প্ৰাপ্য অধিকাৰ আমাক লাগিবই, যেতিয়ালৈকে ন্যায্য প্ৰাপ্য নিদিব তেতিয়ালৈকে আমাৰ কাৰ্যসূচী অব্যাহত থাকিব। আৰু অসম চৰকাৰক আমি স্পষ্টকৈ আজি তাৰিখত নিশ্চিতভাৱে আমি জনাই দিব বিচাৰিছোঁ যে অনাগত যদি আমাৰ আগন্তুক বিধানসভা ইলেকশ্যনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ ন্যায্য প্ৰাপ্যসমূহ নিদিব তেতিয়াহ'লে আমি অসমৰ প্ৰায় 84 লাখ ভোটাধিকাৰে ভোট বৰ্জন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিম।